গুড মৰ্ণিং এভৰিৱান চন্দ্ৰিছা ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে আপোনালোকে। এতিয়া যিহেতু খেতি মানে সেউজীয়া শাক পাচলিৰ সিঁচাৰ সময়, গতিকে আমাৰ ঘৰতো অকণমান সদায় আচলতে কিনা বস্তুবোৰ খাই থাকিলে মানে স্বাস্থ্যৰ কাৰণেও বেয়া আজিকালি। গতিকে মা আৰু আখেতে ইফালে চব্জি লগাই আছে বাৰীত, ব'লকচোন চাওঁ। আৰু আমাৰ ইফালে দেখিছেনে মৌচুমী টেঙা, মৌচুমী লাগি আছে ওপৰত। মানে মানুহবোৰেও কিছুমানে খোজে যে দি দিয়া হৈছে, আৰু ঘৰতো এটা দুটা খোৱা হৈছে, কিন্তু ভালকৈ পকাগৈ নাই। আৰু সেইফালে বাৰীখন আছে, তাতেই তেওঁলোকে চব্জি সিঁচিছে। ব'লক আপোনালোকক দেখুৱাম। এয়া মৌচুমী এফালে ওপৰতো আছে কেইটামান। আমি আহকচোন বাৰীলৈ এপাক গৈ আহোঁ, ক'তনো কি সিঁচিছে চাওঁ। অথনিৰ পৰা লাগি আছে এওঁলোকে। এইফালে গুটি সিঁচি আছে। কি সিঁচিছে গুটি? পালেঙৰ। অঁ, এইফালে পালেঙৰ গুটি দিছে। ইয়াত কবি পুলি নিদিয়া নি? অঁ, পালেং খাম আৰু ঘৰত পনীৰৰ লগত, পালক পনীৰ। অঁ, মিঠি গুটি আনি পেলাই দি দিবা কেইটামান। মিঠি শাক চব্জি খাই ভাল লাগে। এইখন আমাৰ বাৰী এতিয়াতো খালী হৈ আছে, কিন্তু আৰু কেইমাহমানৰ পাছতে দেখিব আপোনালোকে চবফালে মানে পাচলিবোৰ হ'ব তেতিয়া। এইফালে এজোপা শিলিখাও ঢেৰ লাগিছে। সিমানে আছিলে। আৰু আপোনালোকক দেখুৱাম এতিয়া কমলা গছজোপা এবাৰ আমাৰ প্ৰথম লাগিছে। এইফালে কমলা আছে, এইফালৰ পৰা দেখিব নোৱাৰিব চাগে, কিন্তু অকণমান সেয়া দেখিছেনে, এটা দুটা দেখি পাইছে। ৰাস্তাৰ ফালে মানে ডালবোৰ বেছিকৈ হাৱলি গৈছেগৈ, ৰাস্তাৰ ফালৰ পৰা দেখা পায়, ঘৰৰ ফালৰ পৰা ইমান ধৰিব নোৱাৰে। এজোপা নিম গছ আমাৰ, নিমজোপা মানে বহুত কষ্ট কৰি উঠোৱা হৈছে, নুঠেই। এইকণতে এই পানীৰ টেপটো আছে যে, এই পানীবোৰ গৈ থাকে কাৰণে আগতে মানে সৰুতে নিম দুজোপামান নুঠিলে, এতিয়া এজোপা মোৰ যত্নৰে উঠোৱা হৈছে। হ'ব আৰু নিম ডাঙৰ হৈছে। ঘৰত নিম গছ লাগে, আপোনালোকে সকলোৱে জানেই। বায়ু প্ৰদূষণত ৰোধ কৰে, আৰু ঘৰত এজোপা থাকিলে যিবোৰ আমাৰ বায়ু বিশুদ্ধ হোৱাত মানে সহায় হয়। আৰু খাবও পাৰি। আমাৰ মাৰ যিহেতু চুগাৰ আছে, ডায়েবেটিছ, তো তেওঁ মানে নিম পাতবোৰ এনেকৈ শুকুৱাই আমি ভাজি দিওঁ, ভাজি পেলাই ভাতৰ লগত বা খালীকৈও তেওঁ খায়। আপোনালোকৰ যদি যিসকল ডায়েবেটিছ আছে তেওঁলোকে নিমপাত খাব পাৰে। ৰাতিপুৱা চাহ খোৱাৰ পিছত আপোনালোকে খালীকৈ মানে ভাজি খাবও পাৰে, নিমখ অকণমান দি পেলাই, আৰু মানে ভাতৰ লগতো খাব পাৰে। আৰু নৰ্মেল মানুহে যিসকলে তিতা খাই ভাল পায়, আপোনালোকেও নিমপাত খাব পাৰে ভাজি, ভাল লাগে খাই সঁচাকৈ। এইফালে এই টাববোৰ, স্নেক প্লেনটো যে মোৰ এইটো সলনি কৰিবলৈ আছে। মানে এইটো একদম ডাঙৰ হৈ বাঢ়ি পেলাই মানে টাবটো হেৰি হৈ গৈছেগৈ, দেখিছেনে? টাবটো ফাটি ওলাই আহিছে, মানে এইটো গজালি ইয়াৰ পৰা আকৌ বাঢ়িছে। তো এইটো মই সলাব লাগিব, বেলেগ এটাত দিব লাগিব, ডাঙৰ টাব এটাত। তেতিয়ালৈকে এইটো ইয়াতে থাকক, এনেকৈয়ে থাকক। আৰু এইজোপাও কাটি পেলাই ডালবোৰ বেলেগ এডাল চিফ্ট কৰিব লাগিব। মানে বস্তু হেৰিবোৰ ফুল এইবোৰ বহুত ডাঙৰ হৈ গৈছে প্লেন। সেইটোতে এটালৈ কৰিলোঁ, চিফ্ট কৰা হ'ল, কিন্তু এইটো বাকী আছে, এইটো কৰিব লাগিব। বেলেগ এদিন মই আপোনালোকক ফুলবোৰ দেখুৱাম, কি কি ফুল আছে, মই কি কি ফুলনো লগাইছোঁ। কিন্তু এইবোৰ অকণমান ইয়াৰ কাম আছে, এই কামবোৰ হোৱাৰ পিছতহে আপোনালোকক দেখুৱাম ভালদৰে। মৌচুমী টেঙাজোপা পকিছে কাৰণে এটা দুটা এই ৰাস্তাৰ ফালৰ ডালবোৰ খাৱলি গৈছে, সেইটো কাৰণে এওঁলোকে অকণমান পাৰি পেলাইছে। ৰশ্মি আহা আকৌ। ৰশ্মি টেঙা খাবলৈ আহিছিলে, কিন্তু ভিডিঅ' কৰা দেখি পেলাই তাই গুচি গৈছে এইফালে। ভালকৈ পকা নাই এইকেইটা, কিন্তু এতিয়া মিঠা হৈছে। হেৰি পকা নাই যদিও ৰ'দ পৰি থাকে যে। তুলসী গছজোপা বহুত ধুনীয়াকৈ হেৰি হৈছে দেই।
কি হ'ল কেইটা পালি চাওঁ তেৰটা এতিয়া আমি মৌচুমী টেঙা কাটি লৈছোঁ খাম আৰু সকলোৱে মিলি গতিকে আজিলৈ আহিছোঁ ইমানতে ভিডিঅ'টো সামৰোঁ আৰু এতিয়ালৈকে যিসকল মোৰ চেনেলটো নতুনকৈ চাইছে বা ভিডিঅ'সমূহ নতুনকৈ চাইছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'বোৰ অতি সোনকালে দি আছোঁ আপোনালোকক তেতিয়ালৈকে সকলোৱে ভালে থাকক কুশলে থাকক আজিলৈ আহিছোঁ বাই